এভৰিৱান আকৌ এটা নতুন ভিডিঅ' লৈ আসাম কুইক চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ONGC ফালৰ পৰা এপ্ৰেণ্টিছৰ ৰিক্ৰুইটমেণ্ট ওলাইছে। ইয়াতে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। সবতকৈ ভাল কথা হ'ল মিনিমাম 10 পাছ কৰিলে আপোনালোকে এই ONGC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ONGCত কৰ্ম সংস্থাপন কৰিব বিচাৰে যদি তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আমি জানিম কিদৰে আবেদন কৰিব, কিমান পদ উপলব্ধ আছে আৰু আবেদন প্ৰক্ৰিয়া কেনেকুৱা। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে যে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড যোনটো ONGC বুলি কোৱা হয় আৰু এই নটিফিকেশ্যনটো যোৱা 4 তাৰিখত ওলাইছে। সো এই নটিফিকেশ্যনত কি আছে, আপোনালোকক কোনটো ভেকেন্সিৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব আৰু কোনটো লোকেশ্যনত কিমান ভেকেন্সি ওলাইছে আৰু আপোনালোকক জনাম কেনেকৈ আপোনালোকে আবেদন কৰিব, আবেদনৰ শেষ তাৰিখ কি হয়, তাৰপিছত আবেদনৰ কাৰণে টকা লাগিব নেকি, সকলো মই আপোনালোকক ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। প্ৰথমে আপোনালোকে জানি লওক কোনটো লোকেশ্যনত কিমানখন ভেকেন্সি ওলাইছে। বিশেষকৈ মই অসমৰ কাৰণে আপোনালোকক জনাম, অসমত আপোনালোকে যদি চাব যায় যোৰহাটত একাউণ্টছ এক্সিকিউটিভৰ 10টা ছিট ওলাইছে, বাকী ইলেক্ট্ৰিচিয়ানৰ কাৰণে 20টা ছিট ওলাইছে আৰু ফিটাৰৰ কাৰণে আপোনালোকে যদি চাব যায় তেনেহ'লে 25টা ছিট আপোনালোকক ফিটাৰৰ কাৰণে ওলাইছে আৰু ইনষ্ট্ৰুমেণ্ট মেকানিকৰ কাৰণে 7টা ছিট। এনেকৈ ওভাৰঅল আপোনালোকক 140টা টোটেল 140টা ছিট যোৰহাট লোকেশ্যনত ওলাইছে। এতিয়া জনাম শিলচৰত কিমান ওলাইছে। শিলচৰত 71, এনেকৈ আপোনালোকক ফিটাৰ, ইলেক্ট্ৰিচিয়ান, তাৰপিছত ৱেল্ডাৰ টোটেল মিলাই কেনে, তাৰপিছত ফায়াৰ ছেফটি, এনেকৈ টোটেল মিলাই কেনে 71টা ছিট এই শিলচৰত ওলাইছে। বাকী এতিয়া নাজিৰা আৰু শিৱসাগৰত যদি আপোনালোকে চাব যায় তেনেহ'লে টোটেল ছিট আপোনালোকক ওলাইছে 190টা, দুটা মিলাই কেনে কি হৈছে 190টা ছিট আছে। আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। এইখিনি অসমৰ কাৰণে 4টা লোকেশ্যনত, অসমৰ মাত্ৰ 4টা যোৰহাট, শিলচৰ, নাজিৰা আৰু শিৱসাগৰ, এই 4টা লোকেশ্যনত কি কৰা হৈছে অসমৰ কাৰণে এই ONGC ফালৰ পৰা এপ্ৰেণ্টিছৰ ভেকেন্সি ওলাইছে। সো এতিয়া আপোনালোকক জনাম কোনটো ভেকেন্সিৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব। প্ৰথমে জানি লওক যে এজ ক্ৰাইটেৰিয়া, এজ লিমিট কিমান হ'ব। আপোনালোকৰ মিনিমাম এজ লিমিট হ'ব লাগিব 18 আৰু মেক্সিমাম হ'ব লাগিব 24 ইয়াৰ্ছ। যদি আপোনাৰ 25 ইয়াৰ্ছ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনালোকে এটা কথা মনত ৰাখিব, যোনসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে SC আৰু STৰ পৰা বিলং কৰা তেনেহ'লে তোমালোকৰ কাৰণে ভাল খবৰ, তোমালোকক 5ৰ পৰা 3 বছৰলৈকে কি কৰা হ'ব, এজ ৰিলেক্সেশ্যন দিয়া হ'ব, মানে তোমালোকক ৰিজাৰ্ভেশ্যন থাকিব। SC আৰু STৰ পৰা বিলং কৰিলে 5 বছৰ আৰু যদি তোমালোকে OBCৰ পৰা যদি বিলং কৰা তেনেহ'লে 3 বছৰ। কিন্তু তোমালোকক SC আৰু ST আৰু OBC ষ্টুডেণ্টৰ কাৰণে খুবেই ভাল খবৰ, যদি SC আৰু STৰ পৰা বিলং কৰা তোমালোকক 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু OBCৰ ফালৰ পৰা বিলং কৰিলে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। OBC ছাত্ৰ ছাত্ৰীসকলে কিন্তু NCL চাৰ্টিফিকেটটো দিব লাগিব। যদি NCL চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু তোমালোকে এই এজ ৰিলেক্সেশ্যনটো নোপোৱা, যিহেতু তোমালোকক মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 24 ইয়াৰ্ছ ইয়াতে বান্ধি দিছে। সো এতিয়া তোমালোকক জনাম কোনটো ট্ৰেডৰ কাৰণে কোনটো কোৱালিফিকেশ্যন লাগিব। সো প্ৰথম যোনটো হয় লাইব্ৰেৰী এছিষ্টেণ্ট। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে যোনসকল ছাত্ৰ ছাত্ৰীয়ে মিনিমাম তোমালোকে 10 পাছ কৰিছা তেওঁলোকে আবেদন কৰিব পাৰিবা। আৰু ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, যদি তোমালোকে 12 পাছ কৰিছা যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা, এতিয়া ছায়েন্স কোৱা, আৰ্টছ কোৱা বা কমাৰ্চ কোৱা, জাষ্ট 12 পাছ কৰিলে তোমালোকে এই 1 নম্বৰ 2 নম্বৰ পদত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে কপা কৰিছে ITI ফালৰ পৰা, সো কম্পিউটাৰ অপাৰেটৰ কাৰণে পদ ওলাইছে। সো কম্পিউটাৰ অপাৰেটৰ কাৰণে ITI আৰু কপা ট্ৰেডটো থাকিব লাগিব। এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। সো তোমালোকে এইখিনি ভালকৈ চাই ল'ব, কাৰণ বহুত চাই থাকিলে ভিডিঅ'টো দীঘল হৈ যাব। এতিয়া জনাম যে তোমালোকক কোনটো কেটেগৰীত কিমান টকা দিব। যদি তোমালোকে ডিগ্ৰী পাছ কৰি কেনে ইয়াতে এপ্ৰেণ্টিছৰ কাৰণে আবেদন কৰা, ফৰ এক্সাম্পল BA, BCom, BSc, তাৰপিছত BBA, BEd আৰু BTech, সো তেওঁলোকক প্ৰতি মাহত কি কৰা হ'ব 9,000কৈ এই যোনটো ষ্টাইপেণ্ড এমাউণ্ট হয় এইটো পাৰ মান্থত 9,000কৈ তোমালোকে পাবা। আৰু যদি তোমালোকে 3 ইয়াৰ ডিপ্ল'মা কৰি যোৱা তেনেহ'লে 8,050 ৰুপিজ তোমালোকক পাৰ মান্থত দিয়া হ'ব। আৰু যোনকেইটা ট্ৰেড আছে, যোনকেইটা ভেকেন্সি তোমালোকক 10 আৰু 12 পাছ কৰি কিনে তোমালোকে আবেদন কৰিবা, যদি তোমালোকে চিলেকশ্যন হোৱা তেনেহ'লে পাৰ মান্থত 7,000কৈ তোমালোকক দিয়া হ'ব, এনেকৈ তোমালোকক দিয়া হ'ব। এতিয়া তোমালোকক জনাম যে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিবা বা লাষ্ট ডেট কিমান আছে। অলৰেডি তোমালোকৰ এপ্লিকেশ্যন চলি আছে, যদি 5 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো তোমালোকক 25/10/2024 ৰখা হৈছে আৰু ডেট অফ ৰিজাল্ট চিলেকশ্যন তোমালোকক 15/11/2024। সো এইখিনি ডেটৰ ভিতৰত তোমালোকে আবেদন কৰিবা আৰু তোমালোকক ৰিজাল্ট ডেটটো ইয়াতে মেনশ্যন কৰি দিছে। আৰু এইটো এপ্ৰেণ্টিছত কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট তোমালোকক কি কৰা হ'ব, চিলেকশ্যন কৰিব।
সো ভালকৈ তোমালোকে আবেদন কৰিবা আবেদন কেনেকৈ কৰিব লাগে যদি সেই ভিডিঅ'টো তোমালোকে বিচৰা তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাবা কমেণ্টৰ ওপৰত মই এখন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই